নমস্কাৰ, মোৰ নাম ডক্টৰ ৰাহুল জৈন। মই দন্ত চিকিৎসক হয়। আপোনালোকেও জামি দাঁত বা উইজডম টুথৰ বিষত ভুগি আছে নেকি? আহক আমি জানো জামি দাঁত বা গুৰি দাঁতৰ বিষ কিয় হয়। প্ৰথম কাৰণ হৈছে আমাৰ মুখ বা জৰ ভিতৰত ঠাই নাই। সময়ৰ লগে লগে আধুনিক যুগৰ মানুহবোৰৰ মুখবোৰ সৰু হৈ গৈ আছে, কিন্তু দাঁত ৩২টাই। সেইবাবে জামি দাঁত মুখৰ ভিতৰতে ঠাই নাপায় বজি থাকে আৰু ওলাই আহিব নোৱাৰে, আৰু সেইটোকে আমি উইজডম টুথ ইনফেকশ্যন বুলি কওঁ। দ্বিতীয় কাৰণটো হৈছে আধা ওলোৱা জামি দাঁত। দাঁতটো সম্পূৰ্ণকৈ ওলাব নোৱাৰি আধা মাংসৰ ভিতৰত সোমাই থাকে। তাত খাদ্য আৰু বেক্টেৰিয়া জমা হয়, সংক্ৰমণ বা ইনফেকশ্যন হৈ যায়। তৃতীয় কাৰণ ভুল দিশত গজা। কেতিয়াবা জামি দাঁত আগৰ দাঁতৰ ফালে হালি গজে বা আনকি পিছফালে গজে। এইটোৱে প্ৰচণ্ড বিষৰ সৃষ্টি কৰে। নেক্সট ভিডিঅ'ত জামি দাঁত বা উইজডম টুথৰ বিষৰ পৰা ঘৰুৱা কিছু উপায়েৰে কেনেকৈ সকাহ পাব পাৰি তাৰে বিষয়ে আলোচনা কৰিম। ধন্যবাদ।